নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন আপোনালোকে সকলোৱে অৱগত আমি যোৱা সৰস্বতী পূজাত চেলফি প্ৰতিযোগিতা পাতিছিলোঁ গতিকে সেই সংক্ৰান্তত আজি আমি আমাৰ কণমানি এজনীক আমি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰিছোঁ যিহেতু এই কণমানিজনী আমাৰ সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাত নিচুকনি বঁটা পাবলৈ সক্ষম হয় গতিকে আমি পোনে পোনে আমাৰ তেওঁৰ মাজলৈ যাম আৰু লগত উপস্থিত আছে তেখেতৰ আমাৰ কণমানিৰ মাতৃ গতিকে আমি তেখেতৰ লগতো দুই এটা কথা পাতিম আমি কথা পতাৰ আগতে আমি আজি যিহেতু এই অনুষ্ঠানটো সম্বৰ্ধনা দিয়াৰ অনুষ্ঠান আমি প্ৰথমতে সম্বৰ্ধনাটো আমাৰ কণমানিক দি লৈ তাৰপিছত আমি আপোনালোকৰ ওচৰত দুই এটা কথা পাতিম বাইদেউ প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ বাবু তোমাৰ নামটো দিকু নম শূদ্ৰ এই কণমানিজনে আমাৰ সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাত নিচুকনি বঁটা পাবলৈ সক্ষম হয় গতিকে আমি আগতে আমি বঁটাটো দি লওঁ তাৰপিছত আমি দুই এষাৰ কথা পাতিম তাৰপিছত আমি এই অনুষ্ঠানটো সমাপ্ত কৰিম আহকচোন এই আমি অভ্যৰ্থনা পত্ৰ দিবলৈ ওলাইছো এয়া আছিল আমাৰ সম্বৰ্ধনা অনুষ্ঠান গতিকে আমি যেহেতু এইটো চেলফি প্ৰতিযোগিতাৰ আজিৰ এই অনুষ্ঠানটো গতিকে আমি চেলফিৰ বিষয়ে বাবুৰ লগত আৰু তেওঁৰ মাতৃ আমাৰ মাজত উপস্থিত আছে পোনে পোনে আমি তেওঁলোকৰ লগত দুই এটা কথা পাতিম বাইদেউ যিহেতু এইটো চেলফি অনুষ্ঠানত আপোনাৰ ল'ৰাই নিচুকনি বঁটা পাবৰ কাৰণে সক্ষম হৈছে এই মুহূৰ্তত আপুনি অৰুণোদয় অসমৰ দৰ্শকক কি ক'ব কি কম আৰু ভালে লাগিছে এইবাৰ আপোনালোকে এইটো অনুষ্ঠান পতাৰ কাৰণে আজি হয়তো আমি আজি ইয়াত আহিব পাৰিছো আপোনালোকৰ মাজত ভালে লাগিছে আৰু আগলৈও যাতে এনেকে এইটো অনুষ্ঠান পাতি থাকে আপোনালোকে সেইটোৱে আৰু ভালে লাগিছে আপুনি ভাবিছিল নে যে আপোনাৰ ল'ৰাই মানে ধৰক চেলফি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিচুকনি বঁটা পাব নাই তেনেকুৱাকে একো ভবা নাই কাৰণ আগতে এনেকুৱা দিয়া নাছিলো মানে এতিয়া যিহেতুকে আপোনালোকে এইটো মানে অনুষ্ঠানটো পাতিলে সেইকাৰণে দি দিলো প্ৰথমবাৰ আৰু প্ৰথমবাৰ দিয়াৰ লগতে মানে পায়ে গ'ল আৰু সেইটোৱে ভাল লাগিছে বাবু তুমি যে চেলফি উঠাইছিলা ফটো কেনেকে উঠাইছিলা অলপ দেখাব পাৰিবা অৰুণোদয় অসমৰ দৰ্শকক কেনেকে উঠাইছিলা কিয় হয় দেখাই দিয়াচোন চাব ইয়াতে দেখালে হ'ল কেনেকে উঠাইছিলা এনেকে উঠাইছিলা আপোনালোকে চাই আছে এয়া চেলফি বাবুই নিজে উঠি চেলফি দিছিলে গতিকে বাবু তুমি কিবা ক'ব বিচাৰিবা বহুত ভাল লাগিছে ভাল লাগিছে আৰু কি ক'বা ভাল লাগিছে আকৌ এনেকে পাতি থাকিব পিছলৈ আৰু চেলফি প্ৰতিযোগিতা পাতিলে তুমি দিবা না চেলফি দিম দিম আচ্ছা তুমি কোন ক্লাছত পঢ়া ক্লাছ 1 স্কুলখনৰ নাম মাইলছ ব্ৰনছন একাডেমি আচ্ছা আচ্ছা আপুনি কি ক'ব বিচাৰিব আপুনি কেতিয়াবা চেলফি উঠিছেনে উঠিছো মানে এনেকুৱা হেৰিত যোৱা নাই আৰু এনেই উঠি পেলাই আৰু মোবাইলতে এনেকে ৰাখি থৈ দিওঁ আৰু কতো মানে হেৰি কৰা নাই ধৰক এইটো আমাৰ এই অনুষ্ঠানটোত আমাৰ বয়সৰ কোনো সীমা নাই গতিকে সকলোৱে দিব পাৰে বা আমি পিছলৈ এই অনুষ্ঠানটো আমি গতানুগতিক চলাই থাকিম দুৰ্গা পূজা হওক সৰস্বতী পূজা হওক আমি প্ৰত্যেক বছৰে এই অনুষ্ঠানটো পাতি আছো আপোনালোকৰ আশীৰ্বাদ লৈ গতিকে আপোনালোকে আৰু আমাক আশীৰ্বাদ কৰিব যাতে আমি প্ৰত্যেক বছৰে এই অনুষ্ঠানটো আমি আপোনালোকৰ মাজলৈ লৈ যাব পাৰো সেইটোৱে আৰু কিবা ক'ব বিচাৰিব হয় আপোনালোকে পাতিছে যেতিয়া আৰু আগলৈকে পাতি থাকিব তেতিয়া আমিও মানে এইটো আপোনালোকৰ ওচৰত আগবঢ়াব পাৰিম চেলফি প্ৰতিযোগিতাটো সেইটোৱে আৰু মানে আমি যিমান মানে প্ৰতিযোগী পাম বুলি ভাবিছিলো সিমান প্ৰতিযোগী আমি পোৱা নাই আমি ধৰক দুসপ্তাহ মান আগতে আমি ইয়াত দিছিলো গতিকে ভৱিষ্যতে আমি আশা কৰিম যাতে আমাৰ মাজত আৰু দুগুণ আহক আমাৰ ইয়াতে পাৰ্টিচিপেট কৰক গতিকে আমি সেইখিনিয়ে ক'ম বাবু
তুমি অৰুণোদয় অসমক তোমাক চাই আছে, তুমিতো ট্ৰফি পাইছা, চাৰ্টিফিকেট পাইছা, গিফ্ট পাইছা, হয়নে? তুমি কি ক'ব বিচাৰিবা? কিবা ক'ব পাৰিবা? কি ভয় লাগিছে তোমাৰ? ভয় লাগিছে? তোমাৰ নাম দেউতাৰ নামটো কোৱাচোন। বাপাৰ নামটো প্ৰাঞ্জিত দাস প্ৰাণজিৎ দাস। তোমাৰ পৰীক্ষা চলি আছে নেকি? কেতিয়া পৰীক্ষা? কালি অহাকালি পৰীক্ষা আছে। তেতিয়াহ'লে আমি ষ্টুডিঅ'ত বেছি দেৰি নকৰো, গতিকে তুমি পঢ়িব লাগিব, হয় নাই? বাইদেউ, হয় আপুনি ধৰক চেলফি বুলি ক'লে ধৰক বহুতে আজিকালি যিকোনো অনুষ্ঠানত হয় হয় চেলফি মানে চবেই উঠে। উম, আমিও উঠো, আমিও খুবেই ভাল পাওঁ ফটো উঠি, বা ফটো এখন ধৰক উঠিলে নিজৰ পেজত বা নিজৰ প্ৰফাইলত থৈ দিলে সেইটো এটা ধৰক হয়। এটা ষ্টাব্লিছ এটা হৈ থাকে। হয় তো সেই সংক্ৰান্তত আপুনি এগৰাকী মাতৃ হিচাপে অৰুণোদয় অসমৰ দৰ্শকক কি মেছেজ দিব বিচাৰিব? চেলফি উঠাটো একো বেয়া কথা নহয়, চেলফি উঠিব পাৰে। আজিকালিতো চবৰে সেইটোয়ে হৈছে, আজিকালি বিয়া খাবলৈ গ'লে কি মানুহে বিয়া খাব নাযায়তো, চব মানে চেলফি উঠিবই যায়। এনেকুৱা চিষ্টেমত উঠিব পাৰে, একো হেৰি নাই আজিকালি। কিন্তু ছোৱালী বিলাকে এইটো ক্ষেত্ৰত বেছি আগ্ৰহী আৰু। তথাপি ল'ৰাবিলাকো এনেকৈ আগুৱাই যাব লাগে। সেইটোয়ে আৰু, যেনেকে আমাৰ ল'ৰাটোৱে আজি আপোনালোকৰ অনুষ্ঠান যোগেদি আজি এনেকুৱা বঁটা পাবলৈ সক্ষম হৈছে, ঠিক তেনেকে আৰু সকলোৱে যাওক, ল'ৰা নাই ছোৱালী নাই চব যাওক, ল'ৰা ছোৱালী বুলি একো নাই, চব সমান আজিকালি। তো সেইটোৱে আৰু। গতিকে যিহেতু আজিৰ এই অনুষ্ঠানটো চেলফি প্ৰতিযোগিতাৰ আমাৰ বঁটা দিয়া অনুষ্ঠান, হয়। গতিকে আমি বিশেষ কথা হয়। আজি নাপাতো। ঠিক আছে। গতিকে সময়ো হৈ আহিলে, আপোনালোকে অশেষ কষ্ট কৰি হয়। আমাৰ এই ষ্টুডিঅ'ত আহিছে, তাৰ